মাতৃৰ চহিলৈ সন্তানৰ ভয়ংকৰ কাণ্ড সন্তানক বিশ্বাস কৰি পথৰ ভিক্ষাৰী হল পিতৃ-মাতৃ নিজ সন্তানেও যে ইমান বিশ্বাসঘাতকতা কৰিব পাৰে সেয়া কোনো পিতৃ-মাতৃয়ে হয়তো সপোনতো ভাবিব নোৱাৰে এই বৃদ্ধ দম্পতীলৈ মন কৰক এয়া পিতৃ মদন খাটনিয়াৰ আৰু মাতৃ অঞ্জনা খাটনিয়াৰ এইগৰাকী এই বৃদ্ধ দম্পতীৰ কন্যা পঢ়াই শুনাই ডাঙৰ কৰা মৰমৰ কন্যাক চকু মুদি বিশ্বাস কৰিছিল পিতৃ-মাতৃয়ে কিন্তু সেই কন্যাই পিতৃ-মাতৃৰ বাবে কৰিলে ভয়ংকৰ বিশ্বাসঘাতকতা পিতৃ ONGCৰ অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা সেই টকাৰ অভাৱ নাছিল বেংকত জমা আছিল প্ৰায় ৩৮ লাখ টকা বেংকৰ লকাৰত আছিল ৪০ তোলা সোণ কিন্তু মাতৃৰ পৰা চহিলৈ সকলো লুটিলে জি জুৱাই কেৱল ইমানেই নহয় গীতানগৰ হাইস্কুলৰ সমীপৰ নবীন এনক্লেভৰ চতুৰ্থ মহলাৰ 4E নম্বৰৰ এই ফ্লেটটোত বাস কৰিছিল পিতৃ-মাতৃ কিন্তু পিতৃ-মাতৃৰ চহী জালিয়াতিৰে লৈ কন্যাই ফ্লেটটো মৰ্টগেজ দি বেংকৰ পৰা ৩২ লাখ টকাৰ ঋণ লৈছিল ঋণ পৰিশোধ নকৰাত এতিয়া বেংকে সিল কৰিছে ফ্লেটটো বেংকে ফ্লেটটোৰ পৰা উলিয়াই দিছে বৃদ্ধ পিতৃ-মাতৃ এতিয়া দুয়োৰে বাসস্থান ফ্লেটৰ পাৰ্কিং নতুবা পদপথ এফালে পিতৃ-মাতৃৰ টকাৰে কুলাংগাৰ জীয়ৰীৰ বিলাসী জীৱন আনফালে গোটেই জীৱনৰ উপাৰ্জন হেৰুৱাই পথৰ ভিক্ষাৰী বৃদ্ধ পিতৃ-মাতৃ খাবলৈ নাই থাকিবলৈ ঠাই নাই পিতৃ-মাতৃৰ পিতৃ-মাতৃৰ আৰক্ষীৰ কাষ চাপিছিল যদিও নাপালে কোনো সঁহাৰি শুনক মাতৃৰ মুখেৰে দুখৰ কাহিনী ঘটনাটো তাৰমানে মোৰ ছোৱালী আৰু জোৱায়ে আমাৰ লগত ফ্ৰড কৰি পেলাই 19তেই তাহাঁতি কেনাৰা বেংকৰ পৰা লোন এটা ল'লে তাহাঁতৰ মানে চাহপাতৰ বিজনেছ কৰিম বুলি ল'লে আৰু তাই সেইটো লোনত মানে সাক্ষী হিচাপে মোক ঘৰৰ পৰা লৈ গ'ল তাত চাইন কৰিবৰ কাৰণে সাক্ষী হিচাপে লৈ পেলাই তাত নি পেলাই মোক মানে উত্তত চহী কৰি দিছে মই কোনোদিন এইবিলাক দেখাব নোৱাৰে এইবোৰ ডকুমেণ্টছত চাইন টাইন কৰা কাৰোবাৰ এইবিলাক মই নাই কৰা আগতে তাৰপিছত কি কৰিলে তাহাঁতি কৰি পেলাই তাৰ পৰা তাহাঁতি ৩২ লাখ সেইটো মই নটিচতহে দেখিছোঁ ৩২ লাখ টকা তাহাঁতি লোন লৈছে মোক কেতিয়াও কোৱা নাই যে মা তোমাৰ ডকুমেণ্টছ লৈ আমি এইটো কাম কৰিছোঁ বুলি তাহাঁতি নিজেহে লৈছে লোনটো চাহপাতৰ বিজনেছ কৰিম বুলি তাৰপিছত আৰু মোৰ কাগজ পত্ৰ মই তাত টেবুলত কোনো কাগজ পত্ৰ আমাৰ দেখা নাই সেইকাৰণে মই সন্দেহ কৰিবলগীয়া একো নাই তেনেকেই থাকিলোঁ তাহাঁতি লোন লৈছে তাৰপিছত আমি জোৱায়ে ছোৱালীয়ে থাকে যোধপুৰত থাকে মই ছোৱালীজনী অকলে হিন্দু কাৰণ ল'ৰাটো একেবাৰে পশ্চিম কাঠৰ থোৰা ল'ৰা চিনি নাপাওঁ সেইকাৰণে ছোৱালীজনীৰ লগত আমি মানে তালৈ গ'লে আমি তাইৰ লগত যাওঁ আৰু তাই আমাৰ লগতে গুচি আহে আমাৰ লগতে থাকে আৰু ল'ৰাটোও থাকে ল'ৰাটো মাজে মাজে যোধপুৰ যায় তেনেকৈ তাৰপিছত ইয়াত আহিলে আহি পেলাই তাহাঁতি চাহপাতৰ বিজনেছ কৰিম বুলি ল'লে আমি ভাবিছোঁ হয় আৰু চাহপাতৰ বিজনেছ সি কৰিছে আৰু আগৰ পৰাও সি মানে কৰি থাকে যে তাৰ অমুক আছে তমুক আছে বহুত ধনী বুলিয়ে আমি ভাবি আছোঁ সেই কৰিলে কৰি পেলাই তাহাঁতি ল'লে লৈ পেলাই তেনেকৈ 19ৰ আৰম্ভতেই লৈছে তেনেকুৱাতে তাহাঁতি মানে মোক লৈ গৈছে মোৰ সেইটোলৈকে মানে মোৰ পূৰা মনত আছে সেয়া ল'বলৈ যাওঁতে তাহাঁতি যে মোৰ ডকুমেণ্টছ নিছে সেইটোতো মই গম নাপাওঁ ন তাই কি কৰিলে মোৰ ঘৰত মানে বেংকৰ ষ্টেট বেংকৰ লকাৰত মোৰ বস্তু আছে এই লকাৰৰ পৰা তাই লকাৰ খুলিবৰ কাৰণে তাই মোক ঘৰৰ পৰা লকাৰৰ চাবি লৈ গৈছে বেংকৰ লকাৰৰ এটা চাবি দিয়ে নহয় সেই চাবিটো তাই লৈ গৈছে নি পেলাই তাহাঁতি মোৰ ডকুমেণ্টছখিনি উলিয়াইছে আৰু লগতে মানে মোৰ 40 তোলাৰ সোণৰ অলংকাৰ বহুতখিনি আছিলে সোণৰ অলংকাৰ সেইখিনি মানে যোধপুৰলৈ গৈ থাকোঁ কাৰণে তাত ভৰাই থোৱা থাকে আৰু তাৰপিছত লকডাউনৰ সময়ত তাই মোৰ পিন্ধি থকা বাঘৰ নখৰ চেইন এডাল আছিলে দীঘল সেইডালো মানে খুলি থৈছে আঙুঠি চাঙুঠি চব খুলিলে তোমাৰ এতিয়া লকডাউনৰ সময়ত পিন্ধিলে মানুহৰ চকুত পৰিব সেইকেইটা বস্তু খুলি দিলে একো নাই মুঠতে মোৰ তেতিয়ালৈকে আমি একো গমেই নাপাওঁ যে মোৰ লকাৰ খুলিছে কাৰণ লকাৰ খুলিলে ক'ৰবাত কেতিয়াবা চাওঁগৈ আৰু ক'ৰবাত যোধপুৰ যাবলগীয়া হ'লে কেতিয়াবা আগতেই চাওঁ লকাৰটো বা এনেই তেনেকৈ আৰু মানে বহুত দিনৰ মূৰে মূৰে চোৱা হয় আৰু এওঁ মানে পইচা উলিয়াব নোৱাৰা হ'ল সেইটো সময়ত এওঁক মানে কয় কি এজেড মানুহ এইটো সময়ত লকডাউনৰ সময়ত মানে বাহিৰলৈ ওলাব নালাগে এওঁক নিদিয়ে মানে সেই সুবিধা লৈয়ে তাহাঁতি এই ফিক্সটোৰ সময়ত তেতিয়া তাইহঁতৰ ছোৱালীজনী 1.5 বছৰমান হৈছিলে
ফিক্সটোৰ কাৰণে ৰিনিউ কৰিব লাগে 3 বছৰ মূৰে মূৰে। তাই মোক কৈছে মা ৰিনিউ কৰিব হ'ল, হেৰি এইটো কি বেংকলৈ যাব লাগিব। তাৰপিছত তাই মোক লৈ গৈছে, নি পেলাই ছোৱালীজনী মোক কোলাত দি থৈছে, মোৰ কোলাত লৈ বহি আছো, আৰু তাই এগৰাকীৰ ওচৰলৈ গৈ পেলাই মানে এখন কাগজ লৈ আহিছে, আহি পেলাই ক'লে মা তুমি, মই ছোৱালীজনী লৈয়ে মই চহী কৰিছো। মানে মোক কৈছে আজিকালি নিয়ম হ'ল ৰিনিউ কৰিবলৈ হ'লে নহয়, তইতো কম্পিউটাৰতে তেনেকে কৰে, কিন্তু তাই কাগজখন লৈ আহিছে, আহি মোৰ পৰা চহী এটা ল'লে, লৈ পেলাই তাই সেই ছোৱালীৰ কাউণ্টাৰত থকা সংঘমিত্ৰা ভৰালী নেকি ছোৱালীজনী ওচৰলৈ গ'ল, গৈ পেলাই তাই কি কৰিলে আৰু মই নাজানো, কিন্তু তাই যিটো কৰিলে নহয় সেইটো মানে আমাৰ ফিক্স আছিলে, মোৰ নামত ফিক্স হৈছিলে 18,83,000 তেনেকুৱা। এওঁহে জানে এইটো কিমান 18 লাখৰ ওপৰ মুঠতে, আৰু কিমান প্ৰায় 18-19 লাখৰ ওচৰা-ওচৰি সেইখিনি মানে ফিক্স আছিলে আমাৰ। তাৰপিছত তাৰ পৰা মানে কি হয়, আমি যে গৈ থাকো নহয় তালে, ইণ্টাৰেষ্টখিনি মানে একাউণ্টত আমাৰ দুজনৰ জমা, জইণ্ট একাউণ্ট, তাত মানে জমা হৈ থাকে। তেনেকে থাকি থাকি বহুত হ'ল, আৰু পইচা পাতি এওঁ ধৰক বজাৰ কৰিবলৈ গ'ল, কিবা এটা কাৰণে দৰকাৰ হ'ল, চিধাই মানে তাই উলিয়াই দিয়ে পইচা। সেইটোত কিন্তু মোৰ এটা সন্দেহ হৈছিলে যে তাই পইচাটো পটককে দেউতাকক মানে সেইটো মানে তাই মেনেজ কৰি দিয়ে, দেউতাই ইয়াত লোৱাচোন, তুমি কিয় যাব লাগিছে বেংকলৈ, দেউতাকক মানে বেংকলৈ যাব নিদিয়ে। আৰু বেছি যদি হেৰি হয়, এওঁ কয় মই কাইলৈ যাবই লাগিব বেংকলৈ, এনেকুৱা কৰে না। তাই কি কৰে, আগতেই টিকট কৰি ফ্লাইটত আমাক লৈ পেলাই গুচি যায় ইয়াৰ পৰা, সেই তেনেকুৱা কৰে। মানে সেইটোৰ লগত বেংকৰ লগত আমাৰ কানেকশ্যনটো মানে নোহোৱা কৰি দিলে। তাৰপিছত ছোৱালীজনী যেতিয়া হৈছিলে ন, সেইটো কথা কওঁ, 2 বছৰৰ বাৰ্থডেটো তাই ইয়াত প্ৰগতি মেনৰত মানে ছোৱালীজনী বাৰ্থডে পাতিছে। তাৰপিছত তেতিয়া কি কৰিলে, তাতো মানে এজন ষ্টেট বেংকৰ মানুহ গৈছে, তেওঁ মানে পৰিয়াল লৈ পেলাই গৈছে দেই, আছে আমাৰ যদি একাউণ্ট, তোৰ যদি তাত একাউণ্টে নাই, তাই যদি একাউণ্টে তাত নাই, তেতিয়াহ'লে সেই মানুহজন তালৈ কিয় গৈছে বেংকৰ মানুহজন? নহয় নহয়, আমাৰ লগত ভাল মানে ময়ো ভাবিছো তহঁতি আহিছ যোধপুৰৰ পৰা, আহি তহঁতৰ ভাল হ'ল নে বেংকৰ মানুহৰ লগত? কিন্তু এজন মানুহ মই বেংকত দেখিছো, মই তেওঁক কৈছো, তাইক কৈছো যে এজন মানুহ মই বেংকত দেখিছো, পৰিয়াল লৈ গৈছে তেওঁ দেই। সেই মানুহজনৰ ওপৰতে মোৰ মানে পুৰা সন্দেহ আছে, সেইজন মানুহেই তাইক লকাৰ খুলি দিছিলে। চিল কৰি দিয়াৰ পিছত বেংকেতো মেজিষ্ট্ৰেটে আমাক গেষ্ট হাউচ এটা দিলে, তাতে ৰাতিটো থাকিব পাৰিব আপোনালোকে, ৰাতিপুৱা 12 বজালৈকে আপোনালোক থাকিব পাৰিব তেনেকে ক'লে। কিন্তু পিছদিনা 12 বজালৈকে আমি নাথাকিলো, 9 বজাত আমি তাৰ পৰা ওলাই দিলো গেষ্ট হাউচৰ পৰা। আৰু সেয়াই তেওঁলোকে আমাক সেইকনেই দিলে মেজিষ্ট্ৰেটৰ কথা মতে। তেখেতেতো আমাক ঘৰটোতে ৰাখিবলৈ কৈছিলে, কিন্তু বেংকে নিদিলে। বেংকে ক'লে নহয় আপুনি বেলেগ এটা ব্যৱস্থা কৰি দিয়ক। তেতিয়া মেজিষ্ট্ৰেটে এইখিনিতে আছে এটা গেষ্ট হাউচ, তাতে আমাক থাকিবলৈ দিছিলে এটা ৰাতি। আমাৰ ফাৰ্নিচাৰ গোটেইখিনিতো ঘৰটোৰ ভিতৰতে আছে। এইখিনি আমাৰ এই কাপোৰ আছে, এইফালে কাপোৰখিনি বাহিৰত উলিয়াই দিলে তেওঁলোকে। যিমান এতিয়াও 2-3টা আলমাৰী কাপোৰ ভৰ্তি হৈ আছে, বাচ্ছাকেইটাৰ কাপোৰ আছে, গোটেই 3-4 বাকচ বাস্কেটত আছে, গোটেই নতুন নতুন কাপোৰেই আছে বেছিভাগেই তাত। কালি নিশাটোতো আমাৰ মানে গেষ্ট হাউচত পিছৰ দুদিন আমি তাতে থাকিলো, 700 টকা ভাড়া তাত থাকিলো। তাৰপিছত কালিৰ দিনটো আপোনাৰ তাত গলো, তো তেওঁলোকে ক'লে তাৰ পৰা মানে ৰাতিপুৱা তেওঁলোকে ক'লে যে আজি ইয়াত আমাৰ পাৰ্টি এটা আছে। আমি এটা হলতহে আছিলো, হলটোত মানে কি পাৰ্টি হয় এইটো হলত, তেওঁলোকৰ গেষ্ট হাউচটো। আৰু তাৰে এখন মেট্ৰেছ এখন দি দিছে, তাত কোনো আৰু বেলেগ মানে ফেচিলিটি নাই, মানে অকল সেই মেট্ৰেছখনেই দিছে। তাৰপিছত আমি সেই মেট্ৰেছখনতে শুই আছিলো, কিন্তু কালি ৰাতিপুৱা ক'লে যে আপোনালোকে হেৰি কৰক, বেলেগে কিবা এটা চাওক, আজিতো কাৰণেতো আমিতো নোৱাৰিম, আজি পাৰ্টি আছে। এতিয়াও এওঁ গৈছিলে তাত, মানে মানুহ আছে। আজি থকাৰ কোনো ব্যৱস্থা নাই। আৰক্ষীৰ ওচৰ সেইদিনাখনে যি 18 তাৰিখে আহোঁতে তেখেতসকলক পাইছিলো, কাৰণ আৰক্ষী মোৰ হেৰি নাইকিয়া হ'ল আৰু পেট নাইকিয়া হ'ল। কাৰণ 2টা বছৰ গৈছো, 2টা বছৰে তেওঁলোকে আমাক মানে একোৱেই নকৰিলে। কোৰ্টত আমাৰ উকিল এজন, গভৰ্ণমেণ্ট উকিল এজনে আগবাঢ়ি আহিছে নিজে, তেখেতে গৈ পেলাই মানে তাত লাগিছে, কোৰ্টত লাগিলে। কৈছে যে তাততো কোনো এইফালে ইহঁতৰ থানাৰ ফালৰ পৰা কোনো মানে চাৰ্জশ্বিট তালৈ যোৱাই নাই, মানে কেছ হেৰি কৰিবৰ কাৰণে একোৱেই দিয়া নাই তেওঁলোকে। গীতানগৰ থানা। তেখেতসকলে কয় কি একোৱেই নকয়, আজি গলো যেনিবা এই কিবা কিবি লিখি ব্যস্ত হৈ থাকিব, হ'ব হ'ব খুৰা হ'ব, কৰি আছো আমি, দি আছো, সেই তেনেকেই তেওঁলোকে মানে পাৰ কৰিলে। আদিত্য দেউৰী আছিলে সেইটো সময়ত, তেওঁটোক অলপ দিনে পালো, তাৰপিছত তেওঁ বদলি হ'ল, তেওঁৰ পিছত আকৌ এজন আহিলে, তেওঁৰ পিছত আকৌ এজন আহিলে OC, তেনেকে আৰু মানে আমাৰ
সমাধান কৰিব পৰা নাই? নাই নাই, কোনো দায়িত্ব লৈ পেলাই মানে নকৰিলে আমাৰ কেছটো, তেনেকেই থাকিলে। অথচ আমি ইমান কৈছোঁ যে বেংকত চব ষ্টেট বেংকতে আমাৰ গোটেই বস্তুখিনি আছিলে, আপোনালোকে অন্ততঃ এনকুৱাৰী কৰকচোন যে আমাৰ পইচাখিনি ক'ৰ কাৰ বেংক একাউণ্টত সোমাইছে, সেইখিনিতো তেওঁলোকে আমাক চাই দিব পাৰিলেহেঁতেন। কাৰ একাউণ্টত সোমালে আমাৰ পইচা, আমাৰ পাছবুকত তাইৰ নাম কেনেকৈ আহিলে, অংগীয়া কাশ্যপৰ নাম আমাৰ পাছবুকলৈ কেনেকৈ আহিলে, দুলাল কুমাৰ দাসৰ নাম কেনেকৈ আহিলে, তাইৰ উকিল ছাগন কলিতাৰ নাম কেনেকৈ আহিলে আমাৰ পাছবুকলৈ, সেইখিনিতো চাই এনকুৱাৰী কৰিব পাৰিলেহেঁতেন ন। ষ্টেট বেংকে কয় কি নহয় আমিহে মানে আমি তেওঁলোকক মানে মিছাকে, আমি তোমালোকক মিছাকে কেলৈ দুখ দিম, আমাৰ ইমান সম্পত্তি হৈছে, ইমানখিনি পইচা গৈছে, এইখিনিতো এনকুৱাৰী হ'ব লাগিব ন। একোৱেই নকৰিলে। তাহাঁতি ব্যক্তিগতভাৱে তাহাঁত দুটাই লোন এটা ল'ম বুলি ক'লে, আমি লোন লৈ পেলাই ইয়াতে থাকিম যেতিয়া তোমালোকৰ লগত, তাই ইয়াতে থাকিম বুলি কৈছিলে। লোন এটা লওঁ, তুমি ওলাবা কেনাৰা বেংকত, আমি লোন এটা ল'ব খুজিছোঁ, তুমি মাত্ৰ সাক্ষী হৈ চহী দিবা, তেনেকৈ ক'লে। কৈ পেলাই তাহাঁতি মোৰ হতুৱাই তাত মানে জালিয়াতি কৰি চহী লোৱালে মোৰ হাতেৰে। সেইখিনি তাহাঁতি কৰিলে, মই জনা নাছিলো যে তাহাঁতি মোৰ বেংকৰ কাগজ উলিয়াই পেলাই তাহাঁতি মোৰ ঘৰৰ পৰা চাবি নি তাহাঁতি লকাৰ খুলি কাগজ উলিয়াই তাহাঁতি সেইখিনি বেংকত দিলে, সেই কথাটো মই নাজানো। আৰু এই কথাটো মানে আমি গম পালো 2022 চনত, যেতিয়া আগষ্ট মাহৰ 19 তাৰিখে ৰাতিপুৱা আমি যেতিয়া মানে 18 তাৰিখে মাজৰাতি আমি আহিছো, আহোঁতে দেখিছো ঘৰ সোমাওঁতে ঘৰত নটিচ মাৰি থোৱা আছে কানাড়া বেংকৰ। তেতিয়া গম পাইছো যে তাই মোৰ কাগজ লৈয়ে তাই কৰিলে, মোৰ বেংকৰ পৰা উলিয়াই তাই লোন ল'লো। মোৰ অৱস্থাটো খুব বেয়া, মোৰ শাৰীৰিকভাৱে মানসিকভাৱে সম্পূৰ্ণভাৱে মই নখনবৰকৈ ভাগি পৰিছোঁ। গতিকে এতিয়া আৰু ক'বলৈ কিটো আছে, আৰু মুখ্যমন্ত্ৰী ছাৰক মই এটাই অনুৰোধ কৰিছোঁ, যিকোনো প্ৰকাৰে আমাক থকা এটা সুবিধা কৰি দিয়ক আৰু তাহাঁতক যিকোনো প্ৰকাৰে ধৰি আনক। আৰু এই বস্তুটো মই কমিছনাৰ ছাৰকো মই কেইবাবাৰো ৰিকুৱেষ্ট কৰিছোঁ যে যিকোনো প্ৰকাৰে প্ৰশাসনৰ থ্ৰুৱেদি তাহাঁতক ধৰি আনক, ধৰি আনিলে পানীটো পানী, গাখীৰটো গাখীৰ হৈ যাব, সেইটোৱে কৈছোঁ। নুনমাটিৰ পৰা জিতুমণি ডেকাৰ ৰিপৰ্ট, অসম লাইভ 24।